তিথিৰ বিষয়ে আজি আৰু এটা নতুন টপিক লৈ আহিছো যোৱা ভিডিঅ'ত আমি গম পালো যে তিথি কেইটা আৰু ইয়াক কেনেকৈ চোৱা হয় আজি আমি তিথিৰ বৰ্গীকৰণৰ ওপৰত আমি আলোচনা কৰিম তিথিৰ বৰ্গীকৰণ কি হয় সব তিথি টোটাল 5টা বৰ্গত ভাগ কৰা হয় যাক কোৱা হয় নন্দা ভদ্ৰা জয়া ৰিক্তা আৰু পূৰ্ণা তিথি ঠিক আছে এৰে ৰিক্তা তিথিৰ ওপৰত বিশেষ এটা ভাল বুলি নকয় ঠিক আছে প্ৰথম যেটো নন্দা তিথি হ'ব এটো কি হ'ব যে প্ৰথম তিথিটো যেতিয়া মাহ আৰম্ভ হ'ব অমাৱস্যাৰ পিছত যেটো প্ৰথম তিথি হ'ব হেতু হ'ব নন্দা তিথি তাৰ পিছত ভদ্ৰা তাৰ পিছত জয়া তাৰ পিছত ৰিক্তা আৰু তাৰ পিছত পূৰ্ণা তিথি হ'ব এনেকে 5টা বৰ্গীকৰণ এনেকে 3টা ক্ষমা কৰিব এনেকে 3টা বৰ্গীকৰণ হ'ব কাৰণ কিয় শুক্ল পক্ষৰ 15 দিন থাকে আৰু কৃষ্ণ পক্ষৰ 15 দিন শুক্ল পক্ষৰ 3টা বৰ্গীকৰণ হ'ব মানে 1ৰ পৰা পঞ্চম তিথি তাৰ পিছত 6 নম্বৰৰ পৰা দশম তাৰ পিছত 11 নম্বৰৰ পৰা পূৰ্ণিমালৈকে বা অমাৱস্যালৈকে তাত তিথিবিলাক যোগ হ'ব যেটো প্ৰথম 6 তাৰিখৰ যেটো তিথি হ'ব ঠিক আছে ষষ্ঠী তিথি হেতু আকৌ নন্দা তিথি আহিব তাৰ পিছত তেনেকে আকৌ সপ্তমী তিথিটো আকৌ ভদ্ৰা অষ্টমী জয়া তাৰ পিছত নৱমী ৰিক্তা দশমী পূৰ্ণা ঠিক তেনেকে একাদশী তিথিটো হ'ব নন্দা ক্ষমা কৰিব একাদশী তিথিটো হ'ব নন্দা তাৰ পিছত হ'ব ভদ্ৰা দ্বাদশী তাৰ পিছত ত্ৰয়োদশী তিথিটো হ'ব জয়া চতুৰ্দশী তিথিটো হ'ব ৰিক্তা তাৰ পিছত হ'ব পূৰ্ণিমা তিথিটো হ'ব পূৰ্ণা তিথি ঠিক তেনেকে কৃষ্ণ পক্ষটো ঠিক তেনেকৈ ফৰ্মুলা ইউজ কৰিব লাগে ঠিক আছে কিন্তু ইয়াতে আমি জানা দৰকাৰ কি যে এই তিথিবোৰটো ক্লাসিফিকেশন হৈ গ'ল এতিয়া এই তিথিবিলাকৰ যেটো গুণ ভাল হ'ব নে বেয়া হ'ব এটো কেনেকৈ চাম মনত ৰাখিব শুক্ল পক্ষৰ যেতিয়া প্ৰথম শুক্ল পক্ষ যেতিয়া হৈ যাব যেতিয়া প্ৰথম যেটো 5টা তিথি হ'ব ঠিক আছে সেইটা শুক্ল পক্ষৰ ইমানটা অশুভ তিথি বুলি কোৱা হয় তাৰ পিছত মিডিলৰ 5টা যেটো হ'ব হেতু কম অশুভ হ'ব আৰু অন্তিম 5টা যেটো বৰ্গীকৰণ হ'ব যেটো তিথি হ'ব অন্তিম 5টা যেনে নন্দা ভদ্ৰা জয়া ৰিক্তা আৰু পূৰ্ণা হেইটা ভাল হ'ব ঠিক তেনেকে কৃষ্ণ পক্ষৰ ক্ষেত্ৰত আকৌ কি হ'ব যে প্ৰথম 5টা তিথি শুভ হ'ব তাৰ পিছত মাজৰ যেটো 5টা তিথি আছে হেইটা অলপ কম শুভ হ'ব আৰু অন্তিম যেটো 5টা তিথি আছে হেইটা অশুভ তিথি বুলি জানা দৰকাৰ ঠিক আছে আৰু এটা বস্তু মনত ৰাখিব ৰিক্তা তিথিত যিকোনো শুভ কাম নিষিদ্ধ ইয়াক কৰিব নালাগে আৰু যদি হেয়া ৰিক্তা তিথি যদি শুক্ল পক্ষৰ যদি প্ৰথম 5টা তিথিত প্ৰথমতে যদি পৰে আৰু কৃষ্ণ পক্ষৰ যদি অন্তিমত পৰে ঠিক আছে তেনেহলে এই ৰিক্তা তিথি আৰু ভয়ংকৰ হয় তাত যিকোনো শুভ কৰ্ম বৰ্জিত বুলি শাস্ত্ৰই আমাক কোৱা শাস্ত্ৰই ইয়াক দৰ্শাইছে হেৰি মানে এই তিথিবোৰ জানা খুব দৰকাৰ আৰু এই বৰ্গীকৰণ খুব আৱশ্যক যেতিয়া আমি মুহূৰ্ত চাম আশা কৰো এই ভিডিঅটো আপোনালোকে অলপ হলেও বুজি পাইছে যদি কিবা অসুবিধা পায় বুজাত মোক কমেন্ট বক্সত কমেন্ট কৰিব পাৰে বা মোৰ ফোন নম্বৰ আছে তাতো ডাইৰেক্টলি মোক ফোন কৰিব পাৰে ধন্যবাদ